অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। প্ৰিয়ম পল্লৱীৰ ভাল খবৰত আনন্দিত হৈ পৰিছে অসমৰ প্ৰতিজন অনুৰাগী। সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ বোলছবি জগতৰ মুহময়ী অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। খবৰটো বাৰু আপোনালোকে পাইছেনে? পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোকক সদায় সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰি ৰাখক, সেয়ে প্ৰাৰ্থনা ভগৱানৰ শ্ৰীচৰণত। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ খবৰটো পালেনে? আজি এই ভিডিঅ'টোত সবিশেষ জনাবলৈ চেষ্টা কৰিম, গতিকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। মোক আপোনাক সদায় সুন্দৰ অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দিয়া অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ আছে এটা বহুত ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ভাল খবৰটো হ'ল যে ফৰ্থ নেশ্যনেল ময়ূৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। খবৰটো জানি বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।